হয় চাওক যে ঢিং আৰক্ষীৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ উত্থাপিত কৰি ঢিং চহৰৰ মাজমজিয়াত ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ব্যৱসায়ী সন্থাই সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছো এনেদৰে ঢিঙত যি নিতৌ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে আৰু ঢিং আৰক্ষীৰ বাবে অতিকৈ লজ্জাজনক বিষয়, কাৰণ ঢিং আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপিত কৰি এইসকল জনতাই এতিয়া ৰাজপথ অৱৰোধ কৰিবলগীয়া এক পৰিৱেশৰ সৃষ্টি হৈছে। কাৰণ ঢিঙত নিতৌ বৃদ্ধি পাইছে স্প্ৰে চুৰৰ সন্ত্ৰাস, আৰু যিহেতু স্প্ৰে চুৰে যি জঘন্য ঘটনা সংঘটিত কৰিছে আৰু সেই জঘন্য ঘটনা সংঘটিত কৰাৰ পিছত এনেদৰে এতিয়া ৰাইজ ৰাজপথলৈ ওলাই অহা পৰিলক্ষিত হৈছে। আমি ঢিং চহৰৰ মাজমজিয়াৰ পৰা সামগ্ৰিকভাৱে পৰিৱেশ দেখুৱাইছো। এনেদৰে ৰাজপথ অৱৰোধ কৰিছে ঢিং আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে ঢিঙৰ যিসকল ব্যৱসায়ী আছে ব্যৱসায়ীসকলে ৰাজপথ অৱৰোধ কৰিছে। আমি প্ৰতিবাদস্থলীৰ পৰা আমি পোনপটীয়াকৈ দৰ্শকসকলক পৰিৱেশ দেখুৱাইছো। কি ক'ব যে ঢিং আৰক্ষীৰ যি ব্যৰ্থতা, বৰ্তমান সময়ত আপোনালোকে ৰাজপথ অৱৰোধ কৰিবলগীয়া হৈছে। স্প্ৰে চুৰক তেওঁলোকে কিন্তু উৎখাত কৰিব তেওঁলোকৰ সাহস নাই। এটাৰ পিছত এটা ঘটনাটো চলি আছে ঢিঙত। আপোনালোকেও জানে, আমিও জানো, ৰাইজেও জানে। ৰাইজে নিৰাপত্তা নোপোৱাৰ কাৰণেতো আজি ৰাজপথ কৰিবলগীয়া হ'ল, নহ'লে তো বহিব লগা নহয়। ৰাইজৰ নিৰাপত্তা পালে হয়, আজি নিৰাপত্তা নোপোৱাৰ কাৰণে ইমান ৰাইজ গোট খালে। আজি এছ পি মহোদয় মই বোলে ঢিঙত আছে শুনিছো। এছ পি মহোদয় আহক, কি কাৰণে ব্যৰ্থ কওক, আহি পেলাই ৰাইজক কথাখিনি কওক ৰাইজে, সেইখিনি আমাৰ বক্তব্য। আচলতে এক প্ৰকাৰ ক্ষোভিত হৈ পৰিছে। মই আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব ঢিং আৰক্ষীৰ যি আচলতে খোপাঢিলা নীতি আৰু আৰক্ষীয়ে অপৰাধীক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ যিহেতু এতিয়া আপোনালোকে মিডিয়া সকলোখিনি গম পাই আছে ঢিং আৰক্ষীয়ে বিগত সময়ত কি কৰি আছে। ঢিং আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে কোনো ষ্টেপ ল'ব পৰা নাই। আজি স্প্ৰে চুৰ হৈছে, ইয়াৰ গুৰিতে কিন্তু ড্ৰাগছ, ইয়াৰ গুৰিতে হৈছে ড্ৰাগছ। গতিকে ঢিং আৰক্ষী প্ৰশাসনৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে ইয়াৰ ওপৰত কোনো ষ্টেপ ল'ব পৰা নাই। ৰাইজ উত্তেজিত হৈছে আৰু তেওঁলোকে ভাবিছে ঢিংবাসী ৰাইজৰ সৰলতাক তেওঁলোকে দুৰ্বলতাটো ভাবিছে। সৰলতাটোক তেওঁলোকে দুৰ্বলতাটো ভাবিলে ঢিংবাসী ৰাইজ কিন্তু সহ্য হৈ নাথাকিব। তেওঁলোকে ভবা নাই ঢিংবাসী ৰাইজ, ঢিং আৰক্ষী প্ৰশাসনৰ আৰক্ষী বিষয়াজনে পুৰণা হিষ্ট্ৰী ঢিঙৰ চাই লওক। ঢিংবাসী ৰাইজে প্ৰশাসনৰ লগত কেনেকুৱা আহি গৈছে পুৰণা হিষ্ট্ৰী তেওঁ চাই ঢিংবাসীক সহযোগ কৰক। আজি আৰক্ষী অধীক্ষকগৰাকী আহিছে আৰু তেওঁ কৈছে যে এই যিটো চুৰৰ সন্ত্ৰাস চলাই আছে তেওঁলোকৰ হাতত কোনো তথ্য নাই। তেওঁলোকৰ তথ্য নাই, প্ৰশাসনক আমি তথ্য দিম নেকি? আমি তথ্য দিব নোৱাৰিম। তেওঁলোকক চৰকাৰে দৰমহা দিছে, ৰাইজৰ পইচা তেওঁলোকে দৰমহা পাই আছে, তেওঁলোকে তাৰ ওপৰত উদ্ঘাটন কৰিব। মানুহ মৰাৰ পিছত তেওঁলোকে কৰিলে নহ'ব নহয়। আপোনালোকে দেখিছে ঢিঙত আজি 11 দিন ধৰি 21 দিন ধৰি বাঘৰ সন্ত্ৰাস, তাৰপিছত স্প্ৰে চুৰ। গতিকে ঢিংবাসী ৰাইজ কেনেকৈ থাকিব জীয়াই? তেওঁলোকে ঢিংবাসী ৰাইজক জীয়াই থাকিবলৈ কিবা দিব নিদিয়ে। যদি প্ৰশাসনে নোৱাৰে তেওঁ হাত দাঙক, তেওঁলোকে হাত দাঙি তেওঁলোকে বচাওকগৈ, আমাকতো কাম নাই। তেওঁলোকে 60 ঊৰ্ধৰ এগৰাকী মহিলাৰ লগত যি জঘন্য কাণ্ড সংঘটিত কৰিলে সেইটো লজ্জাজনক। ইতিমধ্যে ঢিং থানা আৰক্ষী বিষয়াই নিজে পদত্যাগ কৰি ইয়াৰ পৰা যাবগৈ লাগে। ঢিং থানা আৰক্ষী বিষয়াজনে নিজে পদত্যাগ কৰি ইয়াৰ পৰা যাব লাগে, কাৰণ 60-65 বছৰ মহিলা এগৰাকী যেতিয়া নিৰ্যাতন চলাইছে তাতকৈ প্ৰশাসনৰ কাৰণে দুৰ্ভাগ্যজনক নাই। গতিকে ঢিং থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নিলম্বন কৰিব লাগে। তৎকালীন 24 ঘণ্টাৰ ভিতৰত তেওঁৰ ওপৰত ষ্টেপ ল'ব লাগে, লগতে তেওঁলোকৰ যিখিনি ষ্টাফ আছে সকলোকে ষ্টেপ ল'ব লাগে। অন্যথা ঢিংবাসী ৰাইজে জংকী আন্দোলন কৰিবলৈ বাধ্য থাকিব। আৰু আৰক্ষী অধ্যক্ষক মহোদয়ক আমি দাবী জনাইছো, তৎক্ষণাত আহি আমাৰ ৰাইজৰ মাজত যি সমৰ্থন নিদিয়ে, গতিকে জংকী আন্দোলন আজি কাৰ্যসূচী বাহাল থাকিব। চাওক যে এইসকল জনতা আৰু জনতা বৰ্তমান সময়ত ক্ষোভত ফাটি পৰিছে। আৰু যিগৰাকী আৰক্ষী অধীক্ষক তেওঁ ঢিঙত উপস্থিত হৈ যি টুলুঙা মন্তব্য আগবঢ়াইছে তাৰ পিছতে এইসকল ৰাইজ কিন্তু উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছে। তেওঁলোকে ৰাজপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হৈছে। কিন্তু চাওক যে ঢিঙত নিতৌ যি অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে, নগাঁও জিলা প্ৰশাসনেই হওক বা আৰক্ষী অধীক্ষকগৰাকীয়ে হওক যেনেধৰণৰ পদক্ষেপ ল'ব লাগিছিলে কিন্তু তেনেধৰণৰ পদক্ষেপ লোৱা পৰিলক্ষিত নহ'ল, যাৰ ফলত এগৰাকী বৃদ্ধ 60 ঊৰ্ধৰ এগৰাকী বৃদ্ধ মহিলাৰ লগত যি জঘন্য ঘটনা সংঘটিত কৰিলে তাৰ পিছতেই কিন্তু এইসকল জনতা উত্তেজিত হৈ পৰিছে, ৰাজপথ অৱৰোধ কৰিছে। কিন্তু তাৰ পিছতো আৰক্ষী প্ৰশাসনে কিন্তু যেনেধৰণৰ টুলুঙা মন্তব্য দিছে সেয়া কিন্তু অতিকৈ ৰহস্যৰ আৱৰ্তলৈ সোমাই পৰিছে। কিন্তু এই মুহূৰ্তত আমি পুনৰ উল্লেখ কৰিছো যে বিগত 3টা মাহত প্ৰায় 20টাতকৈ অধিক
স্পেচুৰে যি সন্ত্ৰাসৰ সৃষ্টি কৰিছে, যি জঘন্য কাণ্ড সংঘটিত কৰিছে, কিন্তু স্পেচুৰৰ যিটো গেং, সেই গেংটোক কিন্তু নগাঁও প্ৰশাসনে, নগাঁও আৰক্ষীয়ে উৎখাত কৰাত যে ব্যৰ্থ হৈছে, এক প্ৰকাৰ নিশ্চিত হৈছে, আৰু যাৰ বহিঃপ্ৰকাশ ঘটিছে বৰ্তমান সময়ত। আৰু এইসকল জনতা এতিয়া ৰাজপথলৈ ওলাই আহি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এক লজ্জাজনক আৰু পৰিতাপৰ বিষয় যে 60ৰ ঊৰ্ধৰ এগৰাকী মহিলাক ৰাতিৰ ভিতৰত তেওঁলোকে ৰেপ কৰি পেলাই গুচি গৈছে। ইয়াতকৈ লজ্জাজনক আৰু পৰিতাপৰ বিষয় কি হ'ব পাৰে? আৰক্ষী বিষয়াসকল কি কৰি আছিল? তেওঁলোকৰ বিভাগীয় মানুহে কি কৰি আছিলে? তেওঁলোক শুই আছিলে নেকি ৰাতি? থানাত যদি পহৰা দিব পৰা মানুহ নাই, তেওঁলোকে ৰিজাইন দিয়াৰ পৰা যাওক গৈ, তেওঁলোকে বিভাগ বন্ধ কৰি দিয়ক। ইমান এখন বিয়াগুম থানা থকাৰ পাছত তেওঁলোকে ইমান কিয় ধৰিব পাৰে? যোৱা 6-7 মাহ ধৰি পেলাই ইমান এটা সন্ত্ৰাস সৃষ্টি হৈ আছে। তেওঁলোকে কি কৰিলে? মানুহক শংকা যে সৃষ্টি হ'ল, মানুহে দিনক দিনে যে শংকা সৃষ্টি হৈছে, মানুহে ভয় খাব লাগিছে। কিয়? আমি ভাবো যে জনহিতাৰ্থে জনসেৱাৰ্থে আমাৰ লগত আৰক্ষী আছে, আমি নিৰাপত্তা আমি সুৰক্ষিত কৰোঁ, কিন্তু সেই আৰক্ষীলৈ আমাৰ এতিয়া ভয় লগা হৈছে। সেই আৰক্ষীয়ে আমাক আজি নিৰাপত্তা দিব নোৱাৰিছে। কিয় হৈছে? আজি 60ৰ ঊৰ্ধৰ মহিলাগৰাকীক কিয় ধৰ্ষণ কৰি পেলাই ওলাই যাব লগা হ'ল, আৰু কোনে কিয় গম নাপালে? আৰক্ষী বিভাগে যে কথাটো ক'লে যে ভেকাহি মাৰি দিয়ে, কথাটো ক'লে যে তেওঁলোকৰ তুলঙা মন্তব্য কিয়? আচলতে তেওঁলোকৰ হাতত উত্তৰ নাই, তেওঁলোকৰ জবাবদিহি নহয়, তেওঁলোকে জবাব দিব নোৱাৰে। আচলতে এই আন্দোলন যে আৰম্ভ হৈছে, ই তীব্ৰতৰ হ'ব আৰু ই চলি থাকিব যেতিয়ালৈকে ঢিংবাগি ৰাইজে এটা সঠিক আৰু সমাধান নাপায়, এটা দীঘলীয়া সমাধান নাপায়, তেতিয়ালৈকে ঢিংবাগি ৰাইজে এনেদৰে প্ৰতিবাদ কৰি যাব। আৰু এই প্ৰতিবাদ সন্মুখীন হ'বলৈ আমি নগাঁও সন্মানীয় আৰক্ষী অধীক্ষক ডাঙৰীয়াকে আমি সাজু হ'বলৈ দিলোঁ। আৰক্ষী অধীক্ষকগৰাকীয়ে কৈছে যে তেওঁলোকৰ হাতত কোনো তথ্য নাই, আৰু যি ঘটনা সংঘটিত হৈছে তেওঁলোকে যেনেধৰণৰ আচলতে বিষয়টো এনেকুৱা হৈ আছে, তেখেতসকল নিজৰ মাজতে খুব লজ্জা অনুভৱ কৰিছে, যাৰ বাবে তেওঁলোকে কথাবিলাক ব্যয়বহুলভাৱে ক'ব পৰা নাই, তেওঁলোকে কথাখিনি উদঙাই দিব পৰা নাই, যাৰ বাবে এই পৰিস্থিতি। তেওঁলোকে জানে যে ক'লে ৰাইজ অলৰেডি ক্ষোভিত হৈ গ'ল, ইয়াৰ পিছত ঢিঙত ভাবিব নলগীয়া এনেকুৱা পৰিস্থিতি হৈ যাব, যাৰ বাবে কোনো দায়ী হ'ব নোৱাৰিব, তেওঁলোক নিজে দায়ী। গতিকে SP মহোদয়ে নগাঁৱৰ পৰা আহি আজি ইয়াত যদি এইখিনি কথা ক'ব পাৰিছে, তেখেতে খুব লজ্জাবোধ কৰি পেলাই এইখিনি কথা কৈছে। আৰু তেওঁ যদি সৎসাহস আছে, তেওঁ ঢিং মজিয়াত আহক, আমাৰ লগত সন্মুখীন হওক, আৰু সন্মুখীনভাৱে এই কথাবিলাক কৈ যাওক, তেতিয়া আমি বুজিম যে তেখেতৰ সৎসাহস আছে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অসম আৰক্ষীক উন্নীতকৰণ কৰা হৈছে, প্ৰশিক্ষণ দিয়া হৈছে। আচলতে যিজন মুখ্যমন্ত্ৰীয়ে সময়ে সময়ে যে এটা বম ফুটাই থাকে যে তেওঁ বহুত উন্নত কৰি আছে, তেওঁ প্ৰশাসন বিভাগটোক বহুত উন্নীতকৰণ কৰিছে, আচলতে সেইবিলাকত একো নাই। তেওঁ কথা ক'ব লাগে, পিছদিনাখন সেই কথাটো পাহৰি যাব লাগে, তেওঁলোকৰ তেওঁলোকৰ স্বভাৱ চৰণ। গতিকে আমি গম পাইছোঁ তেওঁ কিমান প্ৰশাসনিক বিভাগটো উন্নীত কৰিছে, আৰু সেই উন্নীতকৰণে আজি আমাক কি ফল দিছে সেইখিনি আমি দেখি আহিছোঁ। গতিকে আজি ৰাইজ ক্ষোভিত হৈছে, ক্ষোভিত হ'ব, অনাগত উন্নত হ'ব, খালি প্ৰতিবাদৰ কাৰণে সাজু থাকিলেই হ'ল, সেইখিনি কথাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দোষ।